নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত নিউমৰলজি অৰ্থাৎ সংখ্যা তত্ত্ব অনুসৰি এই দুই সংখ্যাৰ যি ফলাফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোঁ আহক। এতিয়া আপোনালোকে জানি লওক, যিসকলৰ মূল সংখ্যা 1 তেওঁলোকৰ সম্পূৰ্ণ তথ্য আগবঢ়োৱা হৈছে। যদি আপুনি যিকোনো মাহৰ 1, 10, 19 বা 28 তাৰিখে জন্মগ্ৰহণ কৰে তেন্তে আপোনাৰ ৰেডিক্স নম্বৰ হ'ব 1। 1 সংখ্যাৰ শাসক গ্ৰহটো হৈছে সূৰ্য। গতিকে আপোনাৰ ওপৰত সূৰ্যদেৱৰ ডাঙৰ প্ৰভাৱ পৰিব, যাৰ বাবে আপুনি আত্মসন্মানী স্বভাৱৰ হ'ব পাৰে। অৱশ্যে কেতিয়াবা আপোনাৰ আত্মসন্মানতো অহংকাৰীৰ পৰিণত হ'ব পাৰে। নিউমৰলজি অনুসৰি এই 2025 বৰ্ষৰ মতে মানুহে আপোনাক অহংকাৰী বুলি গণ্য কৰিব পাৰে। এনে পৰিস্থিতিত আত্মসন্মান আৰু প্ৰচাৰৰ পাৰ্থক্য বুজি নিজকে মৰ্যাদাপূৰ্ণ কৰি ৰখাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সূৰ্যৰ প্ৰভাৱৰ বাবে প্ৰকৃতিত আন মানুহতকৈ অলপ খং বেছি হ'ব পাৰে। অৰ্থাৎ আপুনি এজন আত্মসন্মানী ব্যক্তি যদিও কিবা কাৰণত আপুনি আনৰ আগত অহংকাৰী যেন লাগিব, তেন্তে আপুনি নিজকে আত্মসন্মানী বুলি প্ৰমাণ কৰিবলৈ, আত্মসন্মান বজাই ৰাখিবলৈ আৰু অপ্ৰয়োজনীয় খঙৰ পৰা আঁতৰি থাকিবলৈ ইয়াৰ ওপৰত আপুনি কাম কৰিব লাগিব। আপুনি যি ক্ষেত্ৰতেই কাম নকৰক কিয়, আপোনাৰ সকলো অভিজ্ঞতা, আপোনাৰ সকলো শক্তি আৰু আপোনাৰ সকলো জ্ঞান প্ৰয়োগ কৰি আপুনি নিজকে এজন নেতা কৰি তুলিব পাৰে। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু নিজৰ সপোন পূৰণ কৰিব। বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি ভাল পাব আৰু জীৱনটো উপভোগ কৰিব। আপুনি কেৱল আপোনাৰ বন্ধু বান্ধৱীৰ পৰাই নহয়, আন সকলোৰে পৰা মৰম আশা কৰাই নহয়, তেওঁলোকৰ পৰাও আপুনি সন্মানো আশা কৰিব। আপোনাৰ ভিতৰত ভাল নেতাৰ গুণ নিশ্চয়কৈ আছে। আপুনি য'তেই নাযাওক কিয় মানুহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰিব। যদি আপুনি প্ৰেম প্ৰকাশ কৰাত অলপ পিছ পৰি থাকিব পাৰে, তথাপিও আপুনি প্ৰেমৰ ক্ষেত্ৰত পিছ পৰি নাথাকে। প্ৰেমত আপুনি সদায় আগবাঢ়ি যাব। যদি আপুনি নিজৰ মনৰ কথা ক'ব বা প্ৰকাশ কৰিব নোৱাৰিব, অৰ্থাৎ যিসকলক আপুনি নিজৰ বুলি গণ্য কৰে তেওঁৰ বাবে সকলো কৰিবলৈ সাজু, কিন্তু আপোনাৰ মৰম আৰু মৰমৰ সঠিকভাৱে প্ৰকাশ কৰাৰ ক্ষেত্ৰত আপুনি কুণ্ঠাবোধ কৰিব। আপুনি এজন অনুশাসিত ব্যক্তি আৰু ইয়াৰ অৰ্থ অনুশাসনৰ সহায়তে আপুনি সফলতা লাভ কৰিব। অৰ্থাৎ অনুশাসন আৰু নিয়ম পালন কৰিলে আপোনাক আগুৱাই নিব বা আপুনি আগুৱাই যোৱাত সহায়ক হ'ব আৰু আপোনাৰ লক্ষ্যত উপনীত হোৱাত অতি সহায় হ'ব। নিউমৰলজি অনুসৰি অৰ্থাৎ সংখ্যা তত্ত্ব অনুসৰি এই 2025 বৰ্ষৰ মতে মূলতঃ 1, 2, 5 আৰু 9 সংখ্যাই আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। অৰ্থাৎ এই বছৰ বেছিভাগ সংখ্যাই আপোনাক অনুকূল কৰি তুলিব, আনহাতে 9 সংখ্যা আপোনাৰ বাবে নিৰপেক্ষ। এই বছৰ কোনো গ্ৰহ আপোনাৰ বিৰোধী নহয়ও যদিও অনুকূল পৰিস্থিতিত থাকিব। এই সকলোবোৰ কাৰণতে এই বছৰ আপুনি হয়তো নতুন কিবা এটা কৰিব বা নতুন কিবা এটা কৰাৰ সুযোগ পাব আৰু এই নতুন কামত আপুনি নিজৰ জীৱনটো
সোমাই পেলাব পাৰে। অৰ্থাৎ আপুনি নতুন হ'লেও আপোনাৰ কাম কৰাৰ ধৰণ ইমানেই ভাল হ'ব যে অভিজ্ঞ ব্যক্তিৰ দৰে কামত সম্পূৰ্ণৰূপে নিমগ্ন হ'ব পাৰিব। সামাজিক প্ৰতিপত্তিৰ দৃষ্টিকোণৰ পৰা এই 2025 বৰ্ষই আপোনাক বহুত ভাল ফলাফল দিব পাৰে। আপুনি নিজকে ব্যৱসায় আৰম্ভ কৰিব পাৰে, সমাজত সন্মান অৰ্জন কৰিব পাৰিব। আনহাতে যদি আপুনি ৰাজনৈতিক ব্যক্তি হয় তেন্তে এইবাৰ আপুনিও ৰাজনৈতিক পদ পাব পাৰে। 2 নম্বৰৰ প্ৰভাৱে আপোনাক আত্মীয়ৰ সৈতেও সংযোগ স্থাপন কৰাত সহায় কৰিব। অৰ্থাৎ এই বছৰ আপোনাৰ প্ৰদৰ্শন কেৱল নিজৰ ক্ষেত্ৰতে নহয়, সম্পৰ্কৰ ক্ষেত্ৰতো খুবেই ভাল হ'ব পাৰে। ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক খুবেই ভাল হ'ব। ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব, ভাল কাম কৰা বা ভাল সফলতা পোৱা দেখিবলৈ পাব। এই বছৰটো সাধাৰণতে বন্ধুত্ব, প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে ভাল হ'ব, কিন্তু 1 আৰু 9 সংখ্যাৰ প্ৰভাৱৰ বাবে আপুনি আপোনাৰ খং আৰু আৱেগিকতাক নিয়ন্ত্ৰণ কৰিব লাগিব। অৱশ্যে 5 নম্বৰৰ প্ৰভাৱে ভাৰসাম্য প্ৰদান কৰাত সহায়ক হ'ব। এইদৰে এই বছৰটো আপুনি বেছিভাগ ফ্ৰণ্টে ভাল কৰিব পাৰিব। এতিয়া আপোনালোকক 1 সংখ্যাৰ ব্যক্তিসকলৰ এক বিশেষ প্ৰতিকাৰ আগবঢ়াইছোঁ। এইবাৰ জীৱনৰ প্ৰতিটো নৱৰাত্ৰিৰ সময়ত নিশ্চিতভাৱে ছোৱালীক পূজা কৰক। আপোনালোকে পাৰিলে ভগৱান শিৱক আৰাধনা কৰিব। নিয়মিতভাৱে ৰাতিপুৱা সোনকালে উঠি স্নান কৰি পিছত কুমকুম মিহলি পানী সূৰ্যদেৱক আগবঢ়াই দিয়াটো আপোনাৰ বাবে অতি শুভ ফলাফল লাভ কৰিবলৈ দেখিবলৈ পোৱা যাব। এই আছিল এই 2025 বৰ্ষৰ 1 সংখ্যা অৰ্থাৎ মূল সংখ্যা 1 থকা যিসকল ব্যক্তি তেওঁলোকৰ সম্পূৰ্ণ ফলাফল। এতিয়া আগবাঢ়িছোঁ 2 সংখ্যাৰ ব্যক্তিসকলৰ বাবে। যদি আপুনি যিকোনো মাহৰ 2, 11, 20 আৰু 29 তাৰিখে জন্মগ্ৰহণ কৰিছে তেন্তে আপোনাৰ ৰেডিক্স সংখ্যা হ'ব 2। চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ ভিতৰত যথেষ্ট শক্তিশালী সৃষ্টিশীল ক্ষমতা থাকিব পাৰে। আপুনি এজন আৱেগমুখী ব্যক্তি, অৰ্থাৎ আপুনি হয়তো এনেকুৱা এজন ব্যক্তি যিয়ে সৰু সৰু কথাবোৰক লৈ আৱেগিক হৈ পৰে। অৱশ্যে বিশেষ কথাটো হ'ব যে আপুনি আনৰ অনুভৱক সম্পূৰ্ণৰূপে সন্মান কৰে। সেইবাবেই আপুনি আশা কৰে যে আনৰ পৰাও আপোনাৰ অনুভৱক সন্মান কৰক। চন্দ্ৰৰ প্ৰকৃতি চঞ্চল বুলি গণ্য কৰা হয়। সেয়েহে কেতিয়াবা আপোনাৰ ভিতৰত চঞ্চলতাৰ অনুভূতিও দেখিবলৈ পোৱা যায়। কিন্তু চন্দ্ৰ মাতৃসুলভ গ্ৰহ, সেইবাবে আপুনি আনক ভাল পোৱা ব্যক্তি হ'ব পাৰে। যদি আপুনি বেছিভাগেই শান্ত হৈ থাকি ভাল পায়, কিন্তু চন্দ্ৰৰ প্ৰভাৱৰ বাবে কেতিয়াবা আপোনাৰ মনটো অস্থিৰ হৈ থাকিব পাৰে। অৱশ্যে আপোনাৰ মানসিক ক্ষমতা যথেষ্ট শক্তিশালী হ'ব লাগে। আপুনি বেছিভাগ কাম পৰিকল্পিতভাৱে কৰি ভাল পায়। নিউমৰলজি অনুসৰি এই 2025 বৰ্ষৰ মতে আপুনি আপোনাৰ সম্পৰ্কবোৰক সম্পূৰ্ণৰূপে বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপুনি আনক সহায় কৰি ভাল পাব। যদি আপুনি যিকোনো কাম সম্পূৰ্ণৰূপে সন্তুষ্ট নহয় তেন্তে সেই কাম এৰি নতুন কাম আৰম্ভ কৰে। অৱশ্যে এইটোৱেই যদি আপোনাৰ স্বভাৱ হয় তেন্তে সংশোধনী কৰিব লাগিব, কাৰণ প্ৰতিটো কামৰ আৰম্ভণিতে সফলতা লাভ কৰাটো বা সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ থকাটো প্ৰয়োজনীয়তা নহয়। বহু সময়ত আৰম্ভণিতে অসুবিধাজনক কাম এটাও পিছলৈ বহু ভাল ফলাফল দিবলৈ আৰম্ভ কৰে। গতিকে আভ্যন্তৰীণ ধৈৰ্য আৰু অধিক বৃদ্ধি কৰিব লাগিব, কাৰণ ধৈৰ্যৰে কাম কৰিলে বিভিন্ন বিষয়ত সফলতা লাভ কৰিব পাৰি। অৰ্থাৎ আপুনি এতিয়া যিমানেই শতকৰা সফলতা লাভ নকৰক কিয়,
বহু ধৈৰ্যৰ পিছতহে সেই সংখ্যাৰ বহু পৰিমাণে বৃদ্ধি পাব পাৰে। সৰু সৰু কথাত হতাশ হোৱাটো উচিত নহয়। এই কাম কৰিলে আপুনি অধিক নিষ্ঠাৰে কাম কৰিব আৰু অধিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। নিউমৰলজি অৰ্থাৎ সংখ্যা তত্ত্বৰ মতে এই 2025 বৰ্ষৰ মতে মূলতঃ 2, 1, 2, 9, 5 নম্বৰৰ সংখ্যাই আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। 9 সংখ্যাৰ বাহিৰেও বেছিভাগ নম্বৰেই আপোনাক সমৰ্থন কৰা যেন লাগিব। এইটো এটা ইংগিত যে এই বছৰ যদি আপুনি খং আৰু বিবাদৰ পৰা আঁতৰি থাকে, তেন্তে আপোনাৰ বেছিভাগ কামেই অতি ভালদৰে সম্পূৰ্ণ কৰিব পৰা যাব। একে সময়তে খং আৰু বিবাদৰ ক্ষেত্ৰত পিতৃত্বৰ গ্ৰাফ হ্ৰাস পাব পাৰে। ভাই ভনীৰ সৈতে যাতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটে তাৰ বাবে প্ৰচেষ্টা চলোৱাটো অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতেও যাতে আপোনাৰ সম্পৰ্ক ভাল হৈ থাকে তাৰ বাবে প্ৰচেষ্টা চলোৱাটো অতি প্ৰয়োজনীয় হ'ব। ভূমি, অট্টালিকা আৰু যান বাহনৰ সৈতে জড়িত বিষয়বোৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপুনি এই ক্ষেত্ৰসমূহৰ সঠিক নিয়ন্ত্ৰণ পায়, তেন্তে এই বছৰে আপোনাক বহু ভাল কৃতিত্ব দিব পাৰে। যদি আপোনাৰ কাম অংশীদাৰিত্বৰ হয়, তেন্তে এই বছৰ আপুনি অংশীদাৰিত্বত অতি ভাল প্ৰদৰ্শন কৰিব পাৰিব। আপোনাৰ ব্যৱসায়তো হয়তো বহু ভাল কাম কৰিব। যদি আপুনি যিকোনো ধৰণৰ সৃষ্টিশীল কামৰ লগত জড়িত হয়, তেন্তে এই বছৰ আপোনাৰ সৃষ্টিশীলতাৰ উন্নতি হ'ব পাৰে। আপোনাৰ সৃষ্টি বা কাম মানুহে হয়তো বহুত ভাল পাব। এইবাৰ কেৱল কৰ্মক্ষেত্ৰতে নহয়, ব্যক্তিগত সম্পৰ্কতো বহু ভাল কাম কৰা দেখা যাব। আপোনাৰ আত্মীয়সকলেও এই বছৰ আপোনাৰ লগত বহুত ভাল ব্যৱহাৰ কৰা দেখা যাব। 1 নম্বৰৰ প্ৰভাৱে চৰকাৰ আৰু প্ৰশাসনৰ লগত জড়িত বিষয়ত সফলতা লাভ কৰাত সহায় কৰিব। আদালতৰ সৈতে জড়িত বিষয়ে হওক বা যিকোনো চৰকাৰী বিষয়ে হওক, সাধাৰণতে এই ক্ষেত্ৰত আপুনি অনুকূল ফলাফল পাব। এই বছৰ আপুনি পিতৃ আৰু পিতৃ সম্পৰ্কীয় বিষয়তো অতি ভাল ফলাফল লাভ কৰিব পাৰিব। অৰ্থাৎ এই বছৰ বেছিভাগ ক্ষেত্ৰত আপুনি যেন বহু ভাল ফলাফল পাব। কেৱল 9 সংখ্যাৰ প্ৰভাৱেই ইংগিত দিছে যে যদি এই বছৰ এনে পৰিস্থিতিৰ সৃষ্টি হয় য'ত আপোনাৰ ধৈৰ্য বিফল হ'বলৈ আৰম্ভ কৰে বা আপুনি কাৰোবাৰ ওপৰত বেছি খং কৰে, তেন্তে সেই পৰিস্থিতিত নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। ভাই ভনী আৰু ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, যাতে প্ৰয়োজনৰ সময়ত তেওঁলোকৰ সহায় লাভ কৰিব পাৰে। যদি আপুনি এনে কৰে, তেন্তে ফলাফল উৎকৃষ্ট হ'ব পাৰে। ব্যক্তিগত জীৱন, আৰ্থিক বিষয় ইত্যাদিটো ভাল কৰিব পাৰিব। ভূমি, অট্টালিকা আৰু যান বাহনৰ লগত জড়িত বিষয়বোৰত ধৈৰ্যৰে কাম কৰিলে খুবেই ভাল ফলাফল পাবলৈ সক্ষম হ'ব পাৰিব। এতিয়া আপোনালোকক এই 2 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ আপোনালোকৰ আগত আগবঢ়াইছোঁ। আপোনাৰ মা আৰু মাতৃসদৃশ নাৰীক আতিথ্যৰে সেৱা কৰি আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক। নিয়মিতভাৱে গণপতিৰ অথৰ্ব শীৰ্ষ আবৃত্তি কৰক। আপুনি প্ৰতি দ্বিতীয় মাহে বা সম্ভৱ হ'লে ৰুদ্ৰাভিষেক কৰাটো অতি মংগলজনক হ'ব। আমি আশা কৰোঁ যে এই ব্যৱস্থাসমূহে আপোনাক আৰু উন্নত ফলাফল লাভ কৰাত সহায় কৰিব। এই আছিল এই 2025 বৰ্ষত মূল সংখ্যা যিসকলৰ 2, সেই ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হ'ল। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে, তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত আপোনালোকৰ কমেণ্ট আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।